সহযোগী ৱাজিদৰ সৈতে মৰম কুমাৰ এই মুহূৰ্তত ঐতিহাসিক জোনবিল মেলাত আছোঁ আৰু জোনবিল মেলাৰ সেই লোকাৰণ্য পৰিৱেশ দেখুৱাইছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰতে অসম উত্তৰ পূব নহয় ভাৰতবৰ্ষৰ ভিতৰতে এখন আশ্চৰ্যকৰ মেলা বুলি ক'ব লাগিব আৰু সেই মেলাৰ সেই দৃশ্য দেখুৱাইছোঁ আৰু এয়া মূল তোৰণ এই মূল তোৰণ দেখুৱাইছোঁ ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা তোৰণ তিৱা সাহিত্য সাহিত্য পৰিষদৰ দ্বাৰা নিৰ্মিত আৰু প্ৰায় লক্ষাধিক লাখ লোক বুলি ক'বলৈ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু লোকৰ কোনোবাই ফটো উঠাত ব্যস্ত হৈছে এগৰাকী বাইদেউ আছে বাইদেউ আপুনি ফটো উঠি আছে গম পাইছোঁ জোনবিল মেলাৰ অনুভৱ কওক অনুভৱ মানে আজি প্ৰথম আহিছোঁ মই ক'ৰ পৰা আহিছে আপুনি মই গুৱাহাটী ভেটাপাৰাৰ পৰা প্ৰথম আহিছোঁ আমাৰ চেনেলৰ কাষৰ মানুহে লগ পাই গ'লো নমস্কাৰ এতিয়া চাওঁ ভিতৰত শুনি আছোঁ খুব ভাল লাগে প্ৰথম আহিছোঁ আজি আপোনাৰ নামটো বাইদেউ সংগীতা বৰা জোনবিল মেলা চাব লাগিব হয় কি শুনি আছিলে ইমান দিনে মানে ভাল বুলিয়ে শুনি আছিলোঁ আপোনাৰ নামটো মীনা দত্ত কওকচোন অকণমান গোভা ৰজাৰ শাসনকালত হোৱা বুলি শুনি আছোঁ আজি তাকে চাওঁ বিনিময় প্ৰথা আজিৰ পৰা আৰম্ভ হোৱা বুলি কৈছে সেইকাৰণে এতিয়া সুধিম গোটেইখিনি সি এটা আমিও প্ৰথমবাৰ আহিছোঁ আচলতে যদিও আমি সাংবাদিকতাত বহু বছৰ আছোঁ কিন্তু দেখি এটা আচৰিত পৰিৱেশ গতিকে অসমৰ আচলতে পৰা ভাৰতবৰ্ষৰ ভিতৰতে এখন অধিক মেলা বুলি ক'ব লাগিব গতিকে পৰ্যটন বিভাগে কেনেধৰণৰ কাম কৰা উচিত এই মেলা যদি অধিক প্ৰচাৰ কৰে আৰু নাগালেণ্ডৰ হৰ্ণবিল মেলাক লৈ বহুত কাম কৰে কিন্তু দেখা যায় জোনবিল মেলাক লৈ ইমান প্ৰচাৰ নাই কিন্তু আপোনাৰ চকুৰ সন্মুখত এই দৃশ্যটো দেখি কি কয় ইমান দেখিছোঁ ভাল লাগিছে চবেই যে ইয়াতে আহিছে চবে মানে লগ হৈছে সেইটো কাৰণে বহুত ভাল লাগিছে আৰু উন্নতি হওক চৰকাৰে আৰু সহায় সহযোগ কৰক ভাল লাগিব বাইদেউ ভেটাপাৰাৰ পৰা আহিছে আমাৰ অফিচৰ কাষৰে বাইদেউহঁত গতিকে আমি ইয়াতে স্থানীয় লোকৰ লগতো কথা পাতিম আৰু এই মেলাৰ আমি বিভিন্ন দিশ দেখুৱাম আৰু এই দৃশ্যটোৱে দেখুৱাইছোঁ আমি এই দৃশ্যটোৱে আমাক আজি মুগ্ধ কৰিছে গতিকে সেই দৃশ্য আমি আপোনালোকক ধৰি ল'ব বিচাৰিছোঁ কিছু ব্যক্তি যদি আহে দাদা আপোনাৰ ইয়াতে ঘৰ নেকি ইয়াতে ঘৰ মৰিগাঁৱৰ পৰা আহিছে আপুনি এইফালে গেটৰ সন্মুখত আহোঁ জোনবিল মেলাক লৈ অকণমান কি বাৰ্তা দিব আপুনি জোনবিল মেলা হৈছে ঐতিহাসিক মেলা আগৰ পৰাই পালি আহিছে জোনবিল মেলা ইয়াৰ ওপৰত বিশ্বাস আছে মানুহৰ একতাৰ ভাৱ হিন্দু মুছলমান সকলোৱে ইয়াত চাবলৈ আহে গতিকে সেই হিচাপে আমিও মুছলমান মানুহে গতিকে আমিও ইয়ালৈ আহোঁ মানে সকলো জাতি ভাষা সম্প্ৰদায় ইয়াতে এক হৈ পৰে ইয়াত কোনো হাই হুলস্থুল নহয় পৰিৱেশটো ভাল এই যে আমাৰ কেমেৰাৰ দৃশ্য দেখিছে এই ইমান মানুহৰ সোঁত বৈছে আচলতে তো এই দৃশ্যই আচলতে এটা বেলেগ মানে সেই সম্প্ৰীতিৰ ভাৱ বুজাইছে একতা হিন্দু মুছলমানৰ একতাটো বুজাইছে ধন্যবাদ নামটো আপোনাৰ ৰিয়াজুদ্দিন আহমেদ ডাঙৰীয়া আহিছে হিন্দু মুছলমান বুলি কোনো কথা নাই এই জোনবিল মেলাই সকলোকে একত্ৰ কৰিছে ইয়াত যিটো তেওঁলোকৰ পৰম্পৰাগত বিনিময় প্ৰথা এই বিনিময় প্ৰথাৰ সমান্তৰালভাৱে মানুহৰ এটা যেন মৰমৰ আদান প্ৰদান মৰমৰ বিনিময় হয় আৰু সেই দৃশ্য আমি দেখুৱাম আহক তেনেহ'লে আমি মেলাৰ ভিতৰলৈকে যাওঁ আৰু জোনবিল মেলাৰ আৰু বহু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ